নমস্কাৰ যেহেতু নিটৰ মেৰিট লিষ্ট ওলালে ৰিজাল্টটো আহিলে আৰু এতিয়া সবেই অলমোস্ট গম পাইছেই যে MBBSৰ কাট অফ কিমানলৈকে যাব আৰু অলমোস্ট আমি সকলোৱে প্ৰেডিক্ট কৰিছো যে BDS BMSL কাট অফ কিমান যাব কিন্তু মোৰ মতে মানে এতিয়া ম্যাক্সিমাম ষ্টুডেন্টে মই অসমৰ কথাই কৈছো অসমৰ ম্যাক্সিমাম ষ্টুডেন্টে এটা কথাতে কনফিউজনত আছে যে এতিয়া MBBS নাপালে হেদি BDS BMS কোনটো চুজ কৰিব বা MBBSৰ পিছৰ BDSৰ অপচনটো ভাল নে বেয়া তো তাৰ বাবে আমি উলাই আহিছো মই আজহাৰ আহমেদ BDS ফাইনেলৰ ষ্টুডেন্ট গভৰ্ণমেণ্ট ডেণ্টেল কলেজ শিলচৰ মই হমেন কাশ্যপ মই BDS ফাইনেল ইয়াৰৰ ষ্টুডেন্ট সৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় শিলচৰৰ আৰু নজিত বিৰুদ্ধ আমি তিনিও একেলগৰীয়া আমি যোৱা 4 বছৰ ধৰি পেলাই এই কোৰ্সটোত আছো এই কোৰ্সটোত আমি জয়েন কৰিছো এই কোৰ্সটো আমি বাছি লৈছো আৰু যোৱা 4 বছৰ ধৰি আমি কোৰ্সটো কন্টিনিউ কৰি আছো আৰু নিজৰ বেষ্ট দি আছো আৰু ইয়াৰ ভাল বেয়া সকলোখিনি কিছু পৰিমাণে হলেও জানিব পাৰিছো বা ইয়াৰ ভৱিষ্যতটো কেনেকুৱা কি ধৰণে কাম কৰিব লাগে কি ধৰণে পঢ়িব লাগে নিজকে কেনে ধৰণে মেন্টালি ষ্ট্ৰেংথ দিব লাগে যে কেনে ধৰণে নিজকে ফিউচাৰ এস্টাবলিশ কৰিব পৰা যায় এইবোৰ ক্ষেত্ৰত আমি কিছু হলেও জ্ঞান পাইছো আৰু এইখিনি জ্ঞানে আমি আজি আপোনালোকৰ সন্মুখত দিবলৈ আগবাঢ়ি আহিছো এক্স্যাক্টলি মানে আমাৰ ভিডিওটো মেইনলি তাৰ বাবে বেছি হেল্পফুল হ'ব কিছুমান ষ্টুডেন্ট এটা ভাবি আছে ন যে আমি MBBS পোৱা নাই মানে কি আমাৰ একো অপচনছ নাই নেকি মানে আমি নেক্সট BDS টো আমি ললে আমি ইন ফিউচাৰ আমি বিপদত পৰি যাম নেকি একো ভাল কোৰ্স নহয় নেকি বা কৰাৰ পিছত আমি কি স্কোপ পাম আমি যেহেতু আমি 4 বছৰ অলমোস্ট হৈছে আমাৰ শেষ খবৰ হৈছে আৰু তো আমি বহুত জানিব পাৰিছো কোৰ্সটোৰ বিষয়ে ইয়াৰ স্কোপ কেনেকুৱা হয় প্লাস BDS টো মানুহে ষ্টুডেন্টে কৰাটো ইম্পৰ্টেন্ট কিয় হয় বা কোনখিনি ষ্টুডেন্টৰ কাৰণে বেছি সুবিধাজনক নহয় বা যিবিলাক ভাল বেয়া যিবিলাক আছে মানে তো কমপ্লিট গোটেই কথাখিনি আমি ক'বলৈ ওলাইছো বহুত মিসকনসেপশনো আছে এই কোৰ্সটো লৈ তো সেই মিসকনসেপশনবোৰ আমি আজি অলপ আঁতৰাবলৈ চেষ্টা কৰিম তো আমি এতিয়া আপোনালোকক এই কোৰ্সটোৰ বিষয়ে অলপ হেৰি শৰ্টকে এটা বুজাই দিম কি সাবজেক্ট আছে কি কেনেকৈ পঢ়িব লাগে বা কেইটা সাবজেক্ট আছে ইয়াৰ তাৰপিছত লাহে আমি য'ত পঢ়ি আছোঁ গভৰ্ণমেণ্ট ডেণ্টেল কলেজ শিলচৰ তাৰ ফি ষ্ট্ৰাকচাৰ কেনেকুৱা হয় হোষ্টেল ফি কি হয় এইবোৰ লাহে আপোনালোকক তাৰ ইনফৰমেশ্যনটো দি গৈ থাকিম লাহে একচুৱেলি বেসিক্যালি আজি তোমালোকক বুলি কৈছোঁ আজি মেইনলি আমি ক'ব যাম কোৰ্সটোৰ বিষয়ে যে ইয়াতে তুমি কি পঢ়িব লাগিব যেতিয়া তুমি এজন দন্ত চিকিৎসকৰ এডমিশ্যন ল'বা মানে BDS ডিগ্ৰীটোৰ কাৰণে এডমিশ্যন ল'বা তুমি ফাৰ্ষ্ট ইয়াৰৰ পৰা ফাইনেল ইয়াৰলৈকে তুমি কি পঢ়িব লাগিব কোৰ্সটো কিমান বছৰৰ হয় আৰু ইয়াতে কি সাবজেক্ট মেইনলি ইনক্লুড কৰিছে এইখিনি আমি আজি ক'ম তাৰ পিছতে ইয়াৰ স্কোপখিনি আমি লাহে এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম আৰু বাকিখিনিও আমি লাহে দিবলৈ ট্ৰাই কৰিম ইনফৰমেশ্যনখিনি বেছি একো নাই MBBSৰ নিচিনাই হয় বাট 2-3টা সাবজেক্ট আমাৰ এক্সট্ৰা হৈ যায় ফাৰ্ষ্ট ইয়াৰত প্ৰথমতে এনাটমিৰ ভিতৰত আপোনাৰ নিউৰো এনাটমি এটা আহে আৰু এটা হেড এণ্ড নেকৰ এনাটমি তাৰপিছত অষ্টিঅলজি হিষ্টলজি এইকেইটা আছে এম্ব্ৰায়লজি আছে তো এইকেইটা এনাটমিত আহি যায় তাৰপিছত আপোনালোকৰ ফিজিঅলজি আৰু বায়'কেমিষ্ট্ৰি তাৰপিছত আমাৰ এটা ডেণ্টেলৰ সাবজেক্ট আহে ডেণ্টেল হিষ্টলজি এণ্ড ডেণ্টেল এনাটমি তাৰপিছত আমাৰ এক্সট্ৰাকৈ ফাৰ্ষ্ট ইয়াৰত প্ৰষ্টডন্টিক্স আৰু ডেণ্টেল মেটেৰিয়েলছো ছাইডত হৈ থাকে যোনটো ডেণ্টেল মেটেৰিয়েলছৰ এক্সামটো যোনটো ছেকেণ্ড ইয়াৰত হ'ব আৰু প্ৰষ্টডন্টিক্সৰ এক্সামটো আপোনালোকৰ ফাইনেল ইয়াৰত হ'ব তো আজাৰ কোৱা এই 4 বছৰ অভিজ্ঞতাটো কেনেকুৱা কি ক'ব বিচাৰিছে সঁচাকৈ প্ৰথমতে যিটো সঁচা কথা BDSত যিসকলে এডমিশ্যন লয় তাৰে 90% ষ্টুডেণ্টছ এনেকুৱাই থাকে যে মই MBBSত নাপালোঁ কাৰণেহে মই BDSত এডমিশ্যন ল'ব আহিলোঁ এক্সেক্টলি তাৰো এনেকুৱা কণ্ডিশ্যন মোৰ এনেকুৱা মই পঢ়িছিলোঁ যে কোচিং কৰিছিলোঁ মোৰ এইম আছিলে মই MBBSত এডমিশ্যন ল'ম ন তো নাপালোঁ তাৰপিছত এটা আহিলোঁ অহাৰ পিছতো ইভেনকৈ প্ৰায় 6 মান্থমান নিজকে ডিমোটিভেটেড ফিল কৰিছোঁ যে আমি কি ভুল জেগাত আহিলোঁ নেকি বা নাপালোঁ কাৰণেহে ইয়াত আহিব পাৰিছোঁ নেকি আমাৰ কি অপশ্যন নাছিলে কাৰণে আমি ইয়াত আহিছোঁ এনেকৈ ফিল কৰিছিলোঁ ডেফিনেটলি বাট কিন্তু এট এ ষ্টেজ অফ টাইম মানে এইটো আমাৰ মিসকনসেপশ্যন দূৰ হৈ গৈছে যে দ্য কোৰ্স ইজ ভেৰি বিউটিফুল ইট ইজ এ ভেৰি বিউটিফুল কোৰ্স আৰু আমাৰ ইয়াত ফেকাল্টিজবোৰো বহুত ভাল হয় তেওঁলোকে বহুত গাইড কৰে এক্সেক্টলি এইটো মই মানে এনেকুৱা ডাঙৰ এটা ইনষ্টিটিউটত পঢ়ি আছোঁ ন তো মই এতিয়াও এনেকৈ ফিল কৰোঁ যে প্ৰত্যেকটা মানে ক্লাছৰুমত
আমাক যেন ছাৰহঁতে চাই আছে প্ৰিন্সিপাল মেমে যেন আমাক একদম ইচ এণ্ড এভৰি ষ্টুডেণ্টক গাইড কৰি আছে মানে ওৱান টু ওৱান গাইডিং হয় ওৱান টু ওৱান গাইড হৈ আছে আমালোকৰ আৰু ফাৰ্ষ্ট ইয়াৰত অলপ ডিমোটিভেটিং লাগে নিজকে ইমান কিবা ভাল নালাগিব পাৰে ফাৰ্ষ্ট ইয়াৰত কাৰণ প্ৰেক্টিকেল বস্তু ইয়াতে মানে BDSত ক'ব গ'লে বেচিকেলি প্ৰেক্টিকেলছ তুমি থিওৰি নলেজ জানিব লাগিব কনচেপ্টটো বুজি পাব লাগিব তাৰপিছত তুমি প্ৰেক্টিছ কৰিব লাগিব প্ৰথমতে প্ৰি ক্লিনিকেল যেনেকৈ টিল থাৰ্ড ইয়াৰৰ আগলৈকে ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ তুমি এইটো পেচেণ্টত নহয় প্ৰি ক্লিনিকেল যোনটো হয় নৰ্মেলি প্ৰেক্টিকেলবোৰ প্ৰেক্টিছ কৰিব লাগিব নিজে বনাই চাব লাগিব বা হাতৰ কামবোৰ প্ৰেক্টিছ কৰিব লাগিব তাৰপিছত থাৰ্ড ইয়াৰৰ পৰা পেচেণ্টৰ লগত ৰিলেশ্যন হয় যেনেকৈ আমি এতিয়া ফাইনেল ইয়াৰত আছোঁ এতিয়া আমি আমাৰ টু ডিপাৰ্টমেণ্ট 9টা হয় বেচিকেলি 9টা ডিপাৰ্টমেণ্ট হয় আমি প্ৰত্যেকটা ডিপাৰ্টমেণ্টত আমি এতিয়া পোষ্টিং কৰি আছোঁ 1 মান্থকৈ আৰু প্ৰত্যেকটা ডিপাৰ্টমেণ্টত আমি এতিয়া পেচেণ্টছ কৰি আছোঁ আৰু পেচেণ্টছক কনচালটেশ্যন দি আছোঁ বা কাম কৰি আছোঁ পেচেণ্টৰ তো এতিয়া মানে এতিয়া যাই কিনে এনেকৈ ফিল হ'ব লৈছে যে লাইফটো যোনটো পজিশ্যনত আমাৰ গৈছে ন যোনটো ডিৰেকশ্যনত আহিছে বাইলাক ইফালে আহি গৈছে ইফালে আমাৰ উদ্দেশ্য নাছিলে কিন্তু বাইলাক আহি গৈছে কিন্তু আমি এনেকৈ ফিল কৰিবলৈ বাধ্য হৈছোঁ এতিয়া নহয় সঁচাকৈ বহুত ভাল জেগা এটাত আহিছোঁ একদম অনেষ্টলি মানে বহুত ভাল ডিৰেকশ্যনত বহুত ভাল যেতিয়া আজিকালি মানুহে কি কয় বহুত মানুহৰ বহুত ষ্টুডেণ্টৰ এনেকুৱা কনচেপ্ট যে এই নহয় মই ইমান ডাঙৰ ডাঙৰ বেমাৰবোৰ পঢ়ি পেলাম কিন্তু মই অকল দাঁতৰ বিষয়ে কি পঢ়িম কিন্তু মানুহে সেইটো আজিও ফিল কৰিব নোৱাৰে বহুত ষ্টুডেণ্টে একদম জনা শুনা মানুহেও আজিকালি আজিৰ দিনতো নাজানে যে যিকোনো এটা চিষ্টেমিক ডিজিজ সেইটো যে এটা বেড অৰেল হাইজিন মুখৰ হাইজিনটো বেয়া হোৱাৰ কাৰণেও যে তাৰ পৰা হ'ব পাৰে হয় নহয় এতিয়া সেই বস্তুখিনি যেতিয়া আমি পেচেণ্টছৰ কামখিনি কৰোঁ কৰাৰ পিছত কিছুমান আমি ডাইৰেক্ট মানে গম পাওঁ ন যিখিনি যে এইখিনি বেড অৰেল হাইজিনৰ কাৰণে যাই কিনে এইখিনি কণ্ডিশ্যন হৈ আছে পেচেণ্টছৰ তো তেতিয়া যে পেচেণ্টছক আমি সেইখিনি কথা ক'ব বুজাব পাৰোঁ মটিভেট কৰোঁ আৰু পেচেণ্টছবিলাকে যেতিয়া কয় যে একচুৱেলি আমিতো জনাই নাছিলোঁ যে এইটো কণ্ডিশ্যনৰ কাৰণে আমাৰ চিষ্টেমিকত ইমানখিনি প্ৰভাৱ পৰিব পাৰে তো তেতিয়া ভাবোঁ নহয় কিবা এটা ভাল কৰিবলৈ মন আছিলে লাইফটোত মানুহক কিবা শিকাব মন আছিলে মানুহক কিবা হেল্প কৰিব মন আছিলে তো ডেফিনেটলি ইট ইজ কাৰেক্ট ৱে অলছ' না তো সেইটো কাৰণে নিজকে আৰু ডিমোটিভেট ভাল বুলি মানে ফিল নকৰোঁ আৰু আজৰ এতিয়া তুমি কোৱা আমাৰ ডিপাৰ্টমেণ্ট কেইটা আছে সকলোকে ইণ্ট্ৰডিউচ কৰাই দিয়া কি কি ডিপাৰ্টমেণ্ট আছে আমাৰ এতিয়া 9টা ডিপাৰ্টমেণ্ট আছে আৰু মানুহেতো ভাবে যে ডেণ্টিষ্টি মানে অকল দাঁত মানুহৰ এই 32টা দাঁত আৰু কি ডিপাৰ্টমেণ্ট থাকিব কি কি থাকিব নহয় ইয়াতে 9টা ডিপাৰ্টমেণ্ট আছে আৰু প্ৰথম ডিপাৰ্টমেণ্টটো হৈছে অৰেল মেডিচিন এণ্ড ৰেডিঅ'লজি মেক্সিলোফেচিয়েল ৰেডিঅ'লজি বুলি কয় তো তাত গোটেই এক্সৰেজ এণ্ড অল CBCT OPG এইবোৰ গোটেই মুখৰ এভৰি এক্সৰেজবোৰ তাত কৰা হয় ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত আৰু মেডিচিনখিনি আমি বেছিকেলি তাতে পোৱা যায় মেডিচিনত অৰেল মেডিচিনত যি মেডিচিন দৰকাৰ হয় ছাপ'জ কেঞ্চাৰৰ পৰা আদি কৰি পেলাই সকলো কথা তাত আমাৰ বেছিকেলি মেইন OPDটো অৰেল মেডিচিনৰ পৰা হয় তাৰপিছত ছেকেণ্ড ডিপাৰ্টমেণ্টটো হ'ল প্ৰষ্ট'ডণ্টিক্স তাত আপোনাৰ ক্ৰাউন এণ্ড ব্ৰিজ তাত আপোনালোকৰ ৰিপ্লেচমেণ্ট দাঁত ৰিপ্লেচ কৰিব লাগে নতুন দাঁত বহাব লাগে এভৰিথিং ইজ কনচাৰ্ণ উইথ দেট ডিপাৰ্টমেণ্ট তাৰপিছত আমাৰ চাৰ্জিকেল ডিপাৰ্টমেণ্ট অৰেল এণ্ড মেক্সিলোফেচিয়েল চাৰ্জাৰী তাত আপোনাৰ টিউমাৰ লৈ পেলাই এভৰিথিং এক্সিজন চিজ টুইজ চব যিমান যি আছে সেইবোৰৰ কনচালটেণ্ট কৰা হয় আৰু ডিল কৰা হয় ইম্পেক্টেড টিথ কিছুমানৰ থাৰ্ড মোলাৰটো ওলাই নাহে তো ইম্পেক্টেড টিথ মানে কি কৈছে যে লাষ্টৰ যিটো দাঁত আছে ন মই একদম আপোনালোকে বুজা লেংগুৱেজত কৈছোঁ মই আমাৰ ডেণ্টিষ্টিয়েল লেংগুৱেজত ক'ব যোৱা নাই কাৰণ আপোনালোকে ভিডিঅ'টো বনাইছোঁ ন একদম লাষ্টৰ যোনটো দাঁত আছে মানে পিছফালৰ একদম লাষ্টৰ দাঁতটো সেই দাঁতটো কেতিয়াবা কাৰোবাৰ ওলাই নাহে কিয় কাৰণ দাঁতখিনি এনেকৈ ওলাই ন ভাৰ্টিকেলি নহয়গৈ এনেকুৱা হৰিজেণ্টেলি হৈ যায় মানে এনেকুৱা পথালিকৈ হৈ যায় যাৰ কাৰণে ওলাই নাহে আৰু সেইটো দাঁতক আমি ইম্পেক্টেড টিথ বুলি কওঁ তাৰপিছত 4 নম্বৰ ডিপাৰ্টমেণ্টটো হয় প্ৰিভেণ্টিভ এণ্ড পিডিয়াট্ৰিক্স ডেণ্টিষ্ট্ৰি তাত বেচিকেলি বাচ্চাবিলাকৰ এভৰি অৰেল হাইজিন লৈ পেলাই যেনেকুৱা কিবা হেবিটছ থাকে যিহৰ কাৰণে বাচ্চাবোৰৰ ডাঙৰ হওঁতে দাঁতবোৰ তেৰা মেৰা হৈ যায় এভৰিথিং সেইবোৰ প্ৰিভেণ্ট কৰিবলৈ আমাৰ এপ্লায়েঞ্চেছ আছে বহুত সেইবোৰৰ কথা ৰিগাৰ্ডিং চাইল্ড এণ্ড মাদাৰ এণ্ড এভৰিথিং তাত গাইডেঞ্চ দিয়া হয় বাট সেই বেমাৰটো নহ'বলৈ প্ৰিভেণ্ট কৰিবলৈ কি কি এপ্লায়েঞ্চেছ থাকে কেনেকৈ ব্ৰাছ কৰিব লাগে বাট কেনেকৈ অৰেল হাইজিনটো মেইনটেইন কৰিব লাগে সেইবোৰ চব কোৱা হয় তাৰপিছত আমাৰ 5 নম্বৰ ডিপাৰ্টমেণ্টটো হ'ল অৰেল পেথলজি এণ্ড মাইক্ৰ'বায়'লজি তাত বেচিকেলি অৰেল পেথলজিকেল যিমান কণ্ডিশ্যনছ আছে এভৰিথিং তাত স্লাইডছ পৰা আদি কৰি চব কুছ প্ৰিপেয়াৰ কৰা হয় এণ্ড ফৰেনচিক্স অডণ্টলজিও আজিকালি বহুত ফেমাছ হৈ গৈছে অলপ দিনৰ আগতে
এয়াৰ এছিয়া নে ইণ্ডিয়াৰ এয়াৰ ইণ্ডিয়া চাগে এয়াৰ ইণ্ডিয়াৰ ফ্লাইট এক্সিডেণ্ট হৈছিলে তাত যোনটো DNA চেম্পলিঙৰ কাৰণে ফৰেনচিক অডণ্টলজিষ্ট হেল্প লৈ পেলাই হেৰিটো DNA চেম্পলিংবোৰ কৰি পেলাই DNA টেষ্টিং কৰা হৈছিলে তাৰপিছত 6 নম্বৰ ডিপাৰ্টমেণ্টটো হয় পাব্লিক হেল্থ ডেণ্টিষ্ট্ৰি বা যোনটো কমিউনিটি ডেণ্টিষ্ট্ৰি বুলি কোৱা হয় যোনটোত এজ এ অভাৰঅল গোটেই গাঁও বা হেৰি এখনত কিমান কি ডিজিজ প্ৰিভেল হৈ আছে বা সেইটো প্ৰিভেনশ্যন লৈ আমি কি স্কিমছ বা এণ্ড অল গভৰ্ণমেণ্টক থ্ৰু দি আমি হেৰি কৰিব পাৰোঁ শিকাব পাৰোঁ এজ এ হোল কমিউনিটিক বেছ কৰি পেলাই সেইটো কথা আমালোকক তাত শিকোৱা হয় ভেৰিয়াছ ইণ্ডেক্সেছ এণ্ড এভৰিথিং প্ৰিপেয়াৰ কৰা হয় সেইটো ডিপাৰ্টমেণ্ট ৰিচাৰ্চ এণ্ড অলটো চলি থাকে বহুতে ভাবে এইটো ডিপাৰ্টমেণ্ট ইম্পৰ্টেণ্ট নহয় বাট ওৱান অফ দ্য ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হয় এইটো ডেণ্টিষ্ট্ৰি তাৰপিছত ডিপাৰ্টমেণ্টটো হয় কনজাৰভেটিভ ডেণ্টিষ্ট্ৰি বহুতে চাগে শুনিছে ৰুট কেনেল তো RCT বুলি কয় তো বেচিকেলি RCT মানে অকল সেইটো কামেই কৰা নহয় তাত বহুত ফিলিংছ এণ্ড অল সেইটো ডিপাৰ্টমেণ্টত কৰা হয় ভিনিয়াৰিং য'ত এস্থেটিক ডেণ্টিষ্ট্ৰিত ভিনিয়াৰিং কৰা হয় যোনটো এক্ট্ৰেছবিলাকে লগাই পেলাই দাঁতটো ধুনীয়া কৰি লয় সেইবোৰ তাত সেইটো ডিপাৰ্টমেণ্টত কৰা হয় তাৰপিছত আপোনালোকৰ 8 নম্বৰ ডিপাৰ্টমেণ্টটো আহিলে পেৰিঅডন্টিক্স এণ্ড অৰেল ইমপ্লেণ্টলজি পেৰিঅডন্টিক্সত আপোনাৰ শুনিছে চাগে স্কেলিং দাঁত চফা কৰে সেইবোৰ কৰা হয় বহুত ক্লেপ চাৰ্জাৰী হয় গ্ৰাফছ ইউজ কৰে যাৰ দাঁতটো ছাপ'জ আপোনালোকৰ দাঁতটো অলপ লৰিও আছে যদি আৰ্লিয়াৰ ষ্টেজত আহে তো সেই লৰা দাঁতটো আমি হেৰিও কৰি দিব পাৰোঁ এটা সেই ছেইম ষ্টেজত যাতে আৰু কৰি নাযায় সেনেকুৱাকেও প্ৰিভেণ্ট কৰি দিব পৰা যায় তাৰপিছততো আৰু এটা ফেমাছ ডিপাৰ্টমেণ্ট লাষ্ট ডিপাৰ্টমেণ্টটো অৰ্থডন্টিক্স বহুত ফেমাছ এইটো যাৰ দ্বাৰা ব্ৰেচেছ লগাই বহুতে সেই ব্ৰেচেছটো আমাৰ সেই ডিপাৰ্টমেণ্টৰ পৰা হেৰি কৰা হয় শিকোৱা হয় কেনেকৈ সেইবোৰ মেনেজ কৰা হয় বহুতৰ অৰ্থগেনেটিক চাৰ্জাৰী যাৰ এইটো ছাপ'জ এই থিমটো বহুত আগত আহি আছে এইবোৰ বহুত চাৰ্জিকেল প্ৰচিডিউৰ লৈ পেলাই এইটো পিছফালে কৰা হয় তাৰপিছত আৰু আমাৰ ৰিমুভেবল এপ্লায়েঞ্চেছো থাকে যোনে যাৰ কিবা কিছুমান হেবিট থাকে যোনে মুখৰ পৰা উশাহ লয় সেইবোৰ হেবিট প্ৰিভেণ্ট কৰিবলৈ আমাৰ মানে বহুত তাত অৰ্থডন্টিক্স ডিপাৰ্টমেণ্টৰ পৰা হেৰি কৰা হয় প্ৰিভেনশ্যনছৰ গাইডলাইনছ এণ্ড অল এইবোৰ দিয়া হয় আৰু যিহেতু ডিপাৰ্টমেণ্টখিনিৰ বিষয়ে বহুত কমকৈ কোৱা গৈছে মই আমি নেক্সট ইয়াৰ বিষয়ে গোটেইখিনি যি 9টা ডিপাৰ্টমেণ্ট আছে 9টা ডিপাৰ্টমেণ্টৰ বিষয়ে ক'ত কি কৰা হয় কোনটো ডিপাৰ্টমেণ্টত একচুৱেলি কি কাম কৰা হয় তাৰ বিষয়ে ডিটেইলছ এক্সপ্লেনেশ্যন এটা ভিডিঅ' লৈ আহিম হয় নহয় আৰু BDS কৰাৰ পিছত কি স্ক'প আছে কি কৰিব পাৰি তাৰ বিষয়ে এটা ভিডিঅ' লৈ আহিম আৰু আপোনালোকক আমাৰ কলেজখনো দেখাম ডেফিনেটলি আমি যেতিয়া ক্লিনিকছত পেচেণ্ট কৰোঁ সিহঁতৰ আজি মই এটা কমপ্লিট ডেঞ্চাৰ ইনচাৰ্কশ্যন দিছোঁ মানে যিবিলাক মানুহৰ মুখত এটাও দাঁত নাথাকে যেনেকৈ গোটেইখিনি দাঁত লগাই দিছোঁ তাৰপিছত যিটো পেচেণ্টৰ হেপিনেছটো মই চাইছোঁ কিমান হেপি হৈ যায় ডেট ইজ মতলব তো সেইখিনিও দেখাম আৰু লগতে আমাৰ কলেজ হোষ্টেল আমাৰ ডেইলি লাইফটো কেনেকৈ কি কৰোঁ চব দেখাম আৰু গোটেইখিনি চাবলৈ কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট যেতিয়া ভিডিঅ' দিম আপোনালোকে ডেফিনেটলি গম পাব বাই